জিন্দাবাদ 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 আমার প্রতারণা করা চলবে না 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 আক্রাসুল্লাহ মারবে জিন্দাবাদ 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 চলবে না চলবে না চলবে না চলবে না চলবে না চলবে চলবে We want চাওক, ইতিমধ্যে আপোনালোকে জানে যে আমাৰ 1947 চনত যদি ভাৰতবৰ্ষ স্বাধীন হয়, স্বাধীন হোৱাৰ পিছতে 1949 চনৰ 28 আগষ্টৰ দিনটো আমাৰ তেতিয়া তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেল আৰু কোচবিহাৰৰ শ্ৰেষ্ঠতম ৰজা জগদীশ্বৰ ভূপ বাহাদুৰ মাজত এটা চুক্তি হয়, যে চুক্তি মৰ্মে যে আমাৰ কোচবিহাৰ এখন গছনি ৰাজ্য হিচাপে আমাক দিব লাগিছিল। এই চুক্তিত আমাৰ মাৰ্জাৰ এগ্ৰিমেণ্ট আছে, কিন্তু এগ্ৰিমেণ্ট মৰ্মে আজিলৈকে কাজ হোৱা নাই। সেয়ে আমাৰ এগ্ৰিমেণ্টত এনেকুৱাও কথা আছিল যে কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহ শৈক্ষিক দিশত, সামাজিক দিশত, অৰ্থনৈতিক দিশত যিভাৱে আমাক মানে উপকাৰ কৰিব লাগিছিল, হেল্প কৰিব লাগিছিল, তেনে ক্ষেত্ৰত কিন্তু দেখা নগ'ল। গতিকে তেওঁলোকে আমাক প্ৰতাৰণাহে কৰি আছে। আমাৰ বৰ্তমান বিজেপি নেতৃত্বাধীন চৰকাৰখনে, অসমত থকা বিজেপি নেতৃত্বাধীন চৰকাৰ আৰু কেন্দ্ৰত থকা বিজেপি নেতৃত্বাধীন চৰকাৰখনে আমাক প্ৰতাৰণা কৰি আছে। সেই প্ৰতাৰণাৰ প্ৰতিবাদত ইতিমধ্যে আক্ৰাসুৱে আমি 1949 চনৰ 28 আগষ্টত যিহেতু আমাৰ এখন মাৰ্জাৰ এগ্ৰিমেণ্ট আছিল, এগ্ৰিমেণ্ট মৰ্মে যিহেতু আমাক প্ৰতাৰণা কৰিছে, গতিকে আমি এই 28 আগষ্টৰ দিনটো আমি প্ৰতাৰণা দিৱস হিচাপে আমি প্ৰত্যেক বছৰে পালন কৰি যাই আছোঁ। আৰু আপোনালোকৰ নিশ্চয় যে প্ৰতাৰণা দিৱস পালন কৰি অসমত চৰকাৰৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ আৰু কেন্দ্ৰত অধিষ্ঠিত নৰেন্দ্ৰ মোদী চৰকাৰ ডাঙৰীয়াদেৱক মই বিনম্ৰতাৰে ক'ব বিচাৰিছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীৰ আৱেগক লৈ হেতালি নেখেলিব। অনাগত দিনত কোচ ৰাজবংশী জনগোষ্ঠীৰ যি সমস্যা, জনজাতীয়কৰণ, ঐতিহাসিক পৃথক ক্ষমতাবোৰ ৰাজ্য আৰু ভাষাক স্বীকৃতি দিব লাগে, কিন্তু অনতিপলমে তেওঁলোকে আমাৰ এই সমস্যা সমাধান নকৰে, তেনেহ'লে আজি যে প্ৰতাৰণা দিৱস হৈছে, অনাগত দিনত আমি তীব্ৰ আৰু ইয়াতকৈ ভয়ংকৰ তীব্ৰ প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।